Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ক্লাস 7 ৰ chapter number 6 যোনটো হৈছে the triangle and its properties first quiz। তো আমি এতিয়ালৈকে কি কথা পাতিলো? আমি এতিয়ালৈকে altitude of a triangle কি হয় হেতু আমি জানিলো, median of a triangle কি হয় তাৰ ওপৰতো আমি বহুতখিনি ডিসকাশন কৰিলো and then আমাৰ exterior angle ফৰ্মুলাটো আমি লগাই পেলাই বহুতখিনি নিউমেৰিকেল প্ৰবলেমো সলভ কৰিলো। এই গোটেইখিনি আইডিয়াৰ ওপৰতে আমি আজি আমাৰ ফাৰ্ষ্ট কুইজটো কৰিম। সো লেট আস বিগিন। কুৱেশ্যন নম্বৰ 1 তো ইয়াতে সুধিছে যে এটা ট্ৰায়াংগল দিছে আৰু এই ট্ৰায়াংগলত কেইটামান এংগল দিছে, ইণ্টাৰনেল এংগল এ বি চি আৰু কেইটামান এংগল দিছে এক্স ৱাই জেড, কিন্তু গোটেইকেইটা এক্সটেৰিয়ৰ এংগল নহয়। ইয়াতে কোন কেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় আমাক সেইটো উলিয়াব দিছে। এতিয়া ইয়াতে এংগল ৱাই এণ্ড জেড এই দুটা এক্সটেৰিয়ৰ এংগল হ'ব কিয়লে? এক্সটেৰিয়ৰ এংগল হ'বৰ কাৰণে আমি চাব লাগিব যে আমাৰ যোনটো ট্ৰায়াংগলৰ যিকোনো এটা ছাইড ল'ম আৰু সেই ছাইডৰ আমি কি কৰিম বাহিৰৰ ফালে এক্সটেণ্ড কৰি দিম। ঠিক আছে, যেনেকৈ এইটো লেফ্ট ছাইড এক্সটেণ্ড কৰিলোঁ আৰু এই ছাইডটো আমি ৰাইট ছাইড এক্সটেণ্ড কৰিলোঁ। তেতিয়া কি হৈ যায়, এই ট্ৰায়াংগুলৰ লগত যোনটো এংগল বনাইছে সেইটোহে হ'ব আমাৰ এক্সটাৰ্নেল এংগল। বাট আমাৰ যদি এক্সৰ জেগাত চাওঁ, এতিয়া কি হৈছে, নাইডাৰ আমি এই ছাইডটোক এক্সটেণ্ড কৰিছোঁ নাই এই ছাইডটোক এক্সটেণ্ড কৰিছোঁ, ৰাইট? এইটো কিবা বেলেগ ধৰণে এক্সটেণ্ড কৰা হৈছে, তো এইটো আমাৰ এক্সটাৰ্নেল এংগল হ'ব নোৱাৰে। তো ইয়াতে অনলি ৱাই এণ্ড জেড এক্সটাৰ্নেল এংগল হ'ব। তো এতিয়া এক্সটাৰ্নেল এংগল প্ৰপাৰ্টি যদি লগাওঁ, তো ৱাই কাৰ ইকুৱেল হৈ যাব? এই এক্সটাৰ্নেল এংগল ৱাইটো তাৰ অপজিটত থকা ইণ্টেৰিয়ৰ এংগলৰ চামটো হৈ যাব, তাৰমানে এ প্লাছ বি ইকুৱেল হৈ যাব। চিমিলাৰলি আমি যদি জেড চাওঁ, তো জেড কাৰ ইকুৱেল হৈ যাব? জেডৰ অপজিটত থকা ইণ্টেৰিয়ৰ এংগল, যেনেকৈ চি এণ্ড বি আছে, তো চি প্লাছ বি যদি কৰোঁ সেইটো হ'ব জেডৰ ইকুৱেল। এতিয়া আমি মেটচ কৰি লওঁ, তো ৱাই ইকুৱেলছ টু এ প্লাছ বি মেটচ হৈ আছে এণ্ড জেড ইকুৱেলছ টু চি প্লাছ বি, এইটো লিখিব। তো তাৰমানে ইয়াতে আমাৰ অনলি অপশ্যন এ এণ্ড চি কাৰেক্ট হ'ব। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। অ'কে, তো ইয়াতে দিছে আমাক এটা ট্ৰায়াংগল, ইয়াতে দুটা ইণ্টেৰিয়ৰ এংগল দিয়া আছে আৰু এটা এক্সটেৰিয়ৰ এংগল। ডেফিনেটলি এক্সটেৰিয়ৰ এংগল হ'বই হ'ব, কেলে? বিকজ এই ছাইডটোক আমি এক্সটেণ্ড কৰিছোঁ আৰু সেই এক্সটেণ্ড কৰাৰ পিছত সেই ছাইডটোৰ আৰু এটা ট্ৰায়াংগুলৰ ছাইডৰ লগত যোনটো এংগল বনাইছে এক্স ডিগ্ৰী, সেইটোকে এক্সটাৰ্নেল এংগল বুলি কোৱা হয়। তো এক্স কি হৈ যাব? এক্স মাষ্ট বি ইকুৱেলছ টু 37 প্লাছ 56 হ'বই লাগিব, বিকজ এই দুটা এংগল কি হয় এক্সৰ অপজিটত আছে। এতিয়া 7 প্লাছ 6 কৰিলে আমি কি পাই যাম? 13, 1 কেৰি হ'ব, 5 প্লাছ 3 গ'ল 8, আৰু সেই কেৰি অভাৰৰ লগত এড হ'লে আমি পাম 93। তো তাৰমানে এই মিছিং এংগল 93ৰ ভেলু হ'ব, এক্সৰ ভেলু হ'ব 93 ডিগ্ৰী। অ'কে, নেক্সট কুৱেশ্যন। অ'কে, ইন ট্ৰায়াংগল এ বি চি ৰাইট এংগল এট এ, তো এটা ট্ৰায়াংগল দিছে এ বি চি যোনটো এত ৰাইট এংগল হৈ আছে। ই আৰ পইণ্টছ অন বি চি, এই ই এটা পইণ্ট আছে বি চিত ছাচ ডেট বি ই ইকুৱেলছ টু চি এ। তো ইয়াতে কৈ দিছে যে এই ইটো কি হৈছে, এটা মিড পইণ্ট হয়। তো আমি ক'ম যে ই ইজ দ্য মিড পইণ্ট। এতিয়া মিড পইণ্টৰ মিনিংটো কি হয়? মিড পইণ্টৰ মিনিং একদম মাজতে আছে। অ'কে, তো যিহেতু মাজতে আছে, তো তাৰ মানে কি হ'ব, এইটো কি হ'ব লাগিব? মিডিয়ান হ'ব লাগিব নে নাই? সেইটো মিডিয়ানৰ ডেফিনিশ্যন। মিডিয়ান এটা এনেকুৱা ধৰণৰ লাইন হয় যোনটো এই ছাইডৰ অপজিটৰ ভাৰ্টেক্সৰ পৰা ড্ৰ কৰে, যেনেকৈ এইটো ছাইড বি চিৰ অপজিটত আছে, অপজিট ভাৰ্টেক্স হয়। তাৰ পৰা যদি এটা লাইন ড্ৰ কৰোঁ আৰু সেই লাইনটোৱে এই বি চিটোক যদি ইকুৱেল পাৰ্টত ডিভাইড কৰে, বি ইকুৱেলছ টু চি, তেনেহ'লে সেই লাইন এইটোকে আমি কি বুলি ক'ম? মিডিয়ান বুলি ক'ম। অ'কে, এইটো মিডিয়ান হয়। আৰু আনটো লাইন যদি চাওঁ এ ডি, এইটো কি হৈ আছে? এইটো ইয়াৰ লগত 90 ডিগ্ৰী বনাইছে, তো তাৰমানে এইটোতো হ'ব এল্টিটিউড, এইটো অল্টিটিউড হৈ যাব। এতিয়া চাওঁচোন আমি কাৰ লগত মেটচ হৈ আছে। তো ইয়াতে এ ই ইজ অল্টিটিউড নহয়, এ ই ইজ দ্য মিডিয়ান, তো ইয়াতে চি হ'ব কাৰেক্ট, এণ্ড দেন এ ডি ইজ দি অল্টিটিউড, এইটো আমি কৈছোঁ এ ডি ইজ দি অল্টিটিউড, বাট চুজ 3 আনচাৰ বুলি কৈছে। তো এ এণ্ড বিৰ মাজত কোনোবা এটা ট্ৰু হ'ব লাগিব। এতিয়া ইয়াতে যদি চাওঁ, কৈছে বি অপশ্যনটোত কৈছে এ ই, এই এ ইটো কি কৈছে? অল্টিটিউড অফ এ বি চি। সেইটোতো নহয়, এ ইটোতো মিডিয়ানহে পাইছোঁ, এইটোৱেতো 90 ডিগ্ৰী বনোৱা নাই ন, এইটো 90 ডিগ্ৰীকৈ ডিফাৰেণ্ট এংগল হয়। তো এইটো ৰং হ'ব। তো থাকি গ'লতো এটাই থাকি গ'ল, বি এ ইজ দি অল্টিটিউড অফ এ বি চি, বাট ষ্টিল আমি কনফাৰ্ম কৰিব লাগিব সঁচাকৈ বি এটো এ বি চিৰ অল্টিটিউড হয়নে নাই, ৰাইট? এইটো হৈছে বি এ। তো এতিয়া আমি এনেকৈ চাব লাগিব, লেটছে এইটো পইণ্ট হৈ গ'ল বি, এইফালে আছে আমাৰ চি আৰু এইফালে আছে আমাৰ এ, ঠিক আছে? তো আমি কৈছোঁ যে এই বি এটো এই ট্ৰায়াংগল এ বি চিৰ অল্টিটিউড, য়েছ হ'ব লাগিব, বিকজ এতিয়া আমি কি কৰিছোঁ যে এ চি যদি এটা ছাইড হয়, ঠিক আছে, তাৰ অপজিটত থকা ভাৰ্টেক্সটো আছে বি, সেইটোৰ পৰা যদি আমি সেই ছাইডলৈ এটা 90 ডিগ্ৰী লাইন এটা কৰোঁ, তো সেইটোৱে হৈ যাব তাৰ অল্টিটিউড। তো ডেফিনেটলি বি এ ট্ৰায়াংগল এ বি চিৰ অল্টিটিউড হ'বই লাগিব। তো আমি তিনিটা অপশ্যন পালোঁ, বি বাদ দি এ চি ডি, এই তিনিওটা হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো ইয়াতে আমাক দিছে হুইচ অফ দিছ ষ্টেটমেণ্ট এবাউট দ্য এংগলছ আৰ কাৰেক্ট। এতিয়া আমাক এটা ট্ৰায়াংগল দিছে। প্ৰথমতে ট্ৰায়াংগলৰ ভিতৰৰ এংগল যদি চাওঁ, এইটো হৈছে এক্স ৱাই এণ্ড জেড।
এইকেইটা ইণ্টাৰনেল এংগল হয়, কোনো প্ৰব্লেম নাই। এতিয়া এম এণ্ড এলটো চাব লাগিব। এমটো কেনেকৈ ক'ব নোৱাৰিছে, এই ছাইডটোক যেতিয়া এক্সটেণ্ড কৰা হৈছে তেনে সেই এক্সটেণ্ডেড ছাইডটো আৰু ট্ৰায়েংগুলৰ এটা ছাইডৰ লগত যোনটো এংগল বনাইছে সেইটো হৈছে এম। তো এইটো কিন্তু এক্সটাৰ্নেল এংগল হৈ যাব, এক্সটিৰিয়ৰ এংগল বুলি কওঁ, ঠিক আছে। বাট এলটো এক্সটিৰিয়ৰ এংগল হ'ব নোৱাৰে, ঠিক আছে, বিকজ এল এক্সটিৰিয়ৰ এংগল নহয়, বিকজ এইটো জাষ্ট এটা অল্টিটিউড ড্ৰ কৰিছে ইয়াৰ পইণ্টৰ পৰা তললৈ, ৰাইট। এই বেছটোক এক্সটেণ্ড কৰি পেলাই তাৰ ওপৰত এটা যোনটো 90 ডিগ্ৰী লাইন ড্ৰ কৰিছে সেইটোহে অল্টিটিউড হৈছে। তো তাৰমানে ট্ৰায়েংগুলৰ ছাইডটো অল্টিটিউডৰ লগত এংগল বনাইছে এল ডিগ্ৰী, তো এইটো কোনো এক্সটিৰিয়ৰ এংগল নহয়। তো ইয়াতে আমি কি প্ৰপাৰ্টি লগাব পাৰোঁ, এক্সটিৰিয়ৰ এংগলৰ যদি প্ৰপাৰ্টি লগাওঁ তেনেহ'লে আমাৰ এম কাৰ ইকুৱেল হ'ব লাগিব। তো এম মাষ্ট বি ইকুৱেলছ টু অপজিট ইণ্টিৰিয়ৰ এংগল, চাম অফ অপজিট ইণ্টিৰিয়ৰ এংগল, তাৰমানে এক্স প্লাছ ৱাই ইকুৱেল হ'ব লাগিব। তো ইয়াতে অপশ্যন আছে নাই, এম ইকুৱেলছ টু এক্স প্লাছ ৱাই আছে, তো চি হৈ যাব মোৰ কাৰেক্ট অপশ্যন। নেক্সট আৰু এটা বস্তু চাব পাৰোঁ, এই এম আৰু জেড দুইটা যদি আমি এড কৰি দিওঁ আমিতো ছাপ্লিমেণ্টাৰী এংগলটো পাই যাওঁ, ৰাইট। এম প্লাছ জেড যদি আমি কৰোঁ ছাপ্লিমেণ্টাৰী মানে হৈছে 180 ডিগ্ৰী, পাই আছোঁ নে নাই। তো ইয়াতে অপশ্যন চি এন ডি কাৰেক্ট হ'ব, আৰু এইটো কৈও দিছে দুটা অপশ্যন কাৰেক্ট বুলি কয়। চ' চি এন ডি আমি লৈ চেক কৰি লওঁ। অ'কে, কাৰেক্ট হৈ গ'ল। এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো লৈ। একেবাৰে চিম্পল কুৱেশ্যন, মিচিং এক্স ওলাব দিছে, এক্সটিৰিয়ৰ এংগল প্ৰপাৰ্টিটো লগাই দিওঁ। তো ইয়াতে 152 ডেফিনেটলি এক্সটিৰিয়ৰ এংগল হয়, তো এইটো কাৰ ইকুৱেল হৈ যাব, এক্স প্লাছ 79ৰ ইকুৱেল হৈ যাব। তো এক্সৰ ভেলু হৈ যাব ইকুৱেলছ টু 152 মাইনাছ 79। চ' 152ৰ পৰা 79 মাইনাছ কৰি দিওঁ। তো এটা কাম কৰিলে আমি ছাইডত কৰিলোঁ, 152 মাইনাছ 79, ৰাইট। তো ইয়াতে 12, ইয়াৰ পৰা আমি এইটো বড়ো ল'লোঁ, তো এইটো 4 হৈ গ'ল। চ' 12ৰ পৰা 9 তাৰমানে 3 থাকিল, 4 আকৌ 7তকৈ সৰু, তো তাৰমানে ইয়াৰ পৰা এটা বড়ো ল'ম, এইটো 0 হৈ যাব, এইটো 14 হৈ যাব। 14ৰ পৰা 7 গ'লে থাকিব 73, তো তাৰমানে এক্সৰ ভেলু হৈ যাব আমাৰ 73 ডিগ্ৰী। তো ইয়াতে আমি টাইপ কৰি দিম 73। অ'কে, তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি কুইজ নম্বৰ 1ত আমি অল্টিটিউড, আমি মিডিয়ান, এইবোৰৰ ওপৰত কিছুমান প্ৰব্লেম ছল্ভ কৰিলে মানে আমি আইডেণ্টিফাই কৰিলোঁ। দেন আমি ট্ৰায়েংগুল এক্সটিৰিয়ৰ এংগল প্ৰপাৰ্টিটো লগালোঁ, আৰু সেই এক্সটিৰিয়ৰ এংগল প্ৰপাৰ্টি লৈ পেলাই কিছুমান মিচিং এংগল আমি কেলকুলেট কৰি উলিয়ালোঁ। তো এইটো আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।